হয়, ডিএ নিউজ প্লাছৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এজন বিশেষ ব্যক্তিৰ লগত আমি সকলোকে চিনাকি কৰি দিব বিচাৰিছোঁ আৰু সেই ব্যক্তিজনৰ পৰা মই পুনে জানিব বিচাৰিম অসমত ইতিমধ্যে দেখা গৈছে 2026 চনৰ নিৰ্বাচনী ঢৌ ইতিমধ্যে আৰম্ভ হৈছে আৰু বিশেষকৈ নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিত আৰু নতুনকৈ যিখিনি ঢিং সমষ্টিৰ পৰা আহি অন্তৰ্ভুক্ত হৈছে ৰূপহীঘাট সমষ্টিত এটা বৃহত্তৰ ৰূপহীঘাট সমষ্টিক লৈ ইতিমধ্যে দেখা গৈছে যে ঢিঙৰ বিধায়ক হাজী আমিনুল ইছলাম আৰু ৰূপহীঘাটৰ জনপ্ৰিয় বিধায়ক নুৰুল খুদা ডাঙৰীয়াৰ মাজত তীব্ৰ ৰাজনৈতিক অৰিয়াউৰি আৰম্ভ হৈছে। মই জানিব বিচাৰিম আচলতে কাৰ শক্তি বেছি আৰু 2026 প্ৰাক্ষণত ৰূপহীঘাটৰ পৰা অৱশেষত বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হ'ব পাৰিব কোনজন। মই পুনে জানিব বিচাৰিম নুৰুল খুদা ডাঙৰীয়াৰ তৰফৰ পৰা। ধন্যবাদ এছএন নিউজ। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে, শক্তিটো ৰাইজৰ হাতত, জনতাৰ হাতত, ভোটাৰৰ হাতত। গতিকে ৰূপহী বিধানসভা সমষ্টিত, নৱগঠিত বিধানসভা সমষ্টিত আপোনাৰ 30টা গাঁও পঞ্চায়ত আছে। নতুনকৈ ঢিং সমষ্টিৰ পৰা 6খন গাঁও পঞ্চায়ত সন্নিৱিষ্ট হৈছে। বৰদবৰ পৰা এটা হৈছে, কলিয়াবৰৰ পৰা এটা হৈছে, চামগুৰিৰ পৰা 1.5টামান হৈছে, সদৰৰ পৰা আধা আহিছে। ঠিক তেনেকৈ 23টা গাঁও পঞ্চায়তেৰে গঠিত ৰূপহী বিধানসভা সমষ্টি। আৰু এই ৰূপহী বিধানসভা সমষ্টিত আপুনি যদি চায়, আজি যে ঢিঙৰ পৰা নতুনকৈ আহিছে, মোৰ কাৰণে নতুন নহয়, যিটো মোৰ কাৰণে পুৰণাই। কলিয়াবৰৰ পৰা যিটো আহিছে মোৰ কাৰণে নতুন নহয়, চামগুৰিৰ পৰা যিটো আহিছে মোৰ কাৰণে নতুন নহয়, আপোনাৰ হেৰিৰ পৰা বৰদবৰ পৰা যি আহিছে মোৰ কাৰণে নতুন নহয়। মই যেতিয়া ক্লাছ 7ত পঢ়োঁ তেতিয়া সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি হিচাপে মোৰ কাৰ্যকাল, মোৰ এই অৰাজনৈতিক সংগঠন মোৰ আৰম্ভ হয়। আৰু তেতিয়াৰ পৰাই মই সংখ্যালঘু জনতাৰ হকে অকল নগাঁৱেই নহয়, নগাঁও জিলাতো কৰিছোঁ, নগাঁও জিলাৰ বাহিৰ অসমত মই সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে ৰাইজৰ লগত মোৰ এটা সম্পৰ্ক, দীৰ্ঘদিনীয়া সম্পৰ্ক, আজি নতুন সম্পৰ্ক নহয়। আৰু গোটেই মানুহে মোক জানে আৰু ময়ো মানুহক জানো। গতিকে মোৰ এটা বিশ্বাস, মোৰ বিশ্বাস আছে ৰূপহী জনসাধাৰণ সচেতন নাগৰিক, আৰু সচেতন নাগৰিক হিচাপে তেওঁলোকৰ ভোটদান দিয়াৰ সময়ত এবাৰ হ'লেও চিন্তা কৰিব তেওঁলোকৰ মনৰ আপোন কোনজন ব্যক্তি হয়। গতিকে সেই কথাটো যেতিয়াই চিন্তা কৰিব নিশ্চয় মোৰ কথাটো তেওঁলোকৰ মনলৈ আহিব। মই আশাবাদী যে ৰূপহী বিধানসভা সমষ্টিত আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিবন্ধকতাই নাথাকিব। ইনশাল্লাহ আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কৈছোঁ, ৰূপহীৰ জনসাধাৰণে মোক প্ৰত্যেকজন নাগৰিকৰ অন্তৰত মোক আঁকোৱালি লৈছে, এটা পৰিয়ালৰ সদস্য হিচাপে মোক বাছি লৈছে, আৰু মই মৃত্যুৰ আগ পৰ্যন্ত এই পৰিয়ালৰ অংশীদাৰিত্ব হৈ থাকিম, সেইটো মই নিশ্চিত। হয়, ইতিমধ্যে দেখা গৈছে ঢিঙৰ বিধায়ক আমিনুল ইছলামে প্ৰায় 8 মাহমান জেল হাজত থাকিবলগীয়া হৈছিলে এটা বিশেষ কাৰণত। সেইটো এইবাৰ 2026 যিটো নিৰ্বাচন আৰম্ভ হ'ব বা হ'বলগীয়া হৈছে তাত এইটো ইফেক্ট কৰিব নেকি? অৰ্থাৎ জনসাধাৰণৰ মাজত এনেকুৱা কিছুমান কথা ওলাইছে নেকি যে এজন MLA হিচাপে ইমান মাহ জেল খাটিলে, কি কাৰণত খাটিলে, এইবিলাক প্ৰশ্নৰ অৱতাৰণা হৈছে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? শুনক, এজন বিধায়ক হিচাপে জেল খাটাটো এটা ভাল কথা নহয়। কাৰণ আমি যেতিয়া বিধায়ক হৈছোঁ, বিধায়ক হোৱাৰ পিছত আমি সদনৰ মজিয়াত প্ৰথম দিনা গৈ আমি এটা শপত লৈছিলোঁ, আৰু সেই শপত আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি কথা ক'ম, সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি কাম কৰিম, জনতাৰ হকে কাম কৰিম। যেতিয়াই সংবিধানৰ গণ্ডিৰ বাহিৰত কিবা কথা আহিব তেতিয়াই আইনে ধৰি ল'ব। আইন নিজৰ কক্ষপথত পৰিচালিত হ'ব, আইন কোনো পৰিচালিত কৰিব, নিজৰ কক্ষপথত পৰিচালিত হ'ব। গতিকে আমি এনেকুৱা কোৱা উচিত নহয় যিটো কথা ক'লে আইনৰ গণ্ডিৰ বাহিৰত হয়, আইনৰ চকুত আমি দোষী হ'ম, সেই কথাবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগে। গতিকে সেই কথাবিলাক কোৱাৰ পিছত যদি কোনোবা জেলত যায় তেতিয়াহ'লেতো এইটো নহয়, এই কথাটো নহয় তেওঁলোকে আজি আহি জেলৰ পৰা ওলাই আহি মানুহক আৱেগিক কৰিব বিচাৰিছে যে মই আপোনাৰ সংখ্যালঘুৰ কাৰণে কথা কোৱাৰ কাৰণে, মুছলমানৰ কথা কোৱাৰ কাৰণে তেওঁক জেলত দিছে। এই কথাটো সমলৈ মিছা। আজি ৰূপহী সমষ্টি অসমৰ মানুহে জানে তেওঁ কি কথা কয়। তেওঁতো ফেচবুক MLA বুলি চবেই জানে, অকল ফেচবুক আৰু মিডিয়াতহে কথা কয়। বিধানসভাৰ প্ৰচিডিংবিলাক চালে ওলাই পৰিব কোনে কথা কয়, আপোনাৰ কোনে জুজ কৰে, সেইবিলাক চাই পৰিব। মই কি কৰিছোঁ আছে, তেওঁলোকৰ কোনোবা ইউটিউবাৰ লগাই দিছে মোৰ বোলে মাতেই নুশুনে।
এই এছেম্বলিত। গতিকে সেইসকলক কৈছোঁ যে অন্ধ ভক্ত নহয়, তেওঁলোকে এছেম্বলিৰ হেৰিবিলাক চাওক, প্ৰচিডিংবিলাক চাওক, নুৰুল হুদাৰ বক্তব্য কোনটো এছেম্বলিত নাই সেই কথাটো মোক উলিয়াই দিয়ক। 2 নম্বৰ কথা হ'ল, আজি আৱেগিকভাৱে খন্তেকৰ কাৰণে মানুহক আৱেগ সৃষ্টি কৰিব পাৰে, কিন্তু আৱেগ স্থায়ী নহয়। আৱেগ যেনেকৈ বৰষুণ হ'লে কচু পাততো অলপ পানী জমা হয়, কিন্তু আকৌ যেতিয়া অলপ বতাহ আহে পানীটো পৰি যায়। ঠিক তেনেকৈ আৱেগৰ দ্বাৰা আৱেগটো স্থায়ী নহয়। আৱেগ খন্তেক সময়ৰ পৰা মানুহক ইমোশ্যনেল কৰিব পাৰে, আৱেগিক কৰিব পাৰে। অলপ পিছতে যেতিয়া মানুহৰ জ্ঞান ঘূৰি আহিব, চিন্তা কৰিব, মানুহে ভাবিব যে এইটো কিয় হ'ল, কিয় ক'লে, কিয়ৰ কাৰণে হ'ল, এই কথাখিনি যেতিয়া ভাবিব, যেতিয়াই তেওঁ ভাবুক হ'ব, তেতিয়াই তেওঁৰ ব্ৰেইনত এইটো আহিব যে তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ আমাক এনেধৰণে আৱেগিক কৰিব বিচাৰিছে। গতিকে আৱেগৰ দ্বাৰা কেতিয়াও সফলতা অৰ্জন কৰিব পৰা নাযায়। সফলতা অৰ্জন কৰিব হ'লে বিবেকৰ দ্বাৰা কৰিব লাগিব। হয়, 2026 আপুনি পুনৰ নিৰ্বাচিত হ'ব বুলি আপুনি আত্মবিশ্বাস আছে আপোনাৰ? মই আল্লাহৰ ওচৰত তাৱাক্কাল কৰি কৈছোঁ, মই ৰূপসী জনসাধাৰণৰ অন্তৰত আছোঁ, ৰূপসী জনগণৰ বুকুৰ মাজত মই সোমাই আছোঁ। প্ৰত্যেকজন ধনী দুখীয়া, আপোনাৰ ঠেলা চালকেই কওক, ৰিক্সা চালকেই কওক, আপোনাৰ ৰিক্সা ড্ৰাইভাৰেই কওক, আপোনাৰ মিস্ত্ৰী কওক, যিমান একেবাৰে আলেম ওলামাই কওক, আপোনাৰ ৰিটায়াৰ মানুহে কওক, মুৰব্বীসকলে কওক, হাজীসকলে কওক, যিমান আছে প্ৰত্যেকৰ অন্তৰত নুৰুল হুদাটো আছে। আৰু মই সকলোকে শ্ৰদ্ধা আৰু ভক্তি কৰোঁ, আৰু প্ৰত্যেকজনে মোৰ অভিভাৱক হিচাপে মই গ্ৰহণ কৰি লৈ গৈ আছোঁ। এটা পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে মোক আঁকোৱালি লৈছে, আৰু ময়ো সেই পৰিয়ালৰ এজন সদস্য হিচাপে কাম কৰি আছোঁ। গতিকে আমাৰ ৰূপসী সমষ্টিৰ, ৰূপসী বিধানসভাৰ এই 2,17,000 ভোটাৰেই মোৰ পৰিয়াল, আৰু এই পৰিয়ালে মোক কেতিয়াও বিচ্ছিন্নতা নকৰে। পৰিয়ালে কেতিয়াও পৰিয়ালৰ পৰা উলিয়াই নিদিয়ে, পৰিয়ালতে মোক ভালকৈ যতনকৈ ৰাখিব, আৰু মই এই পৰিয়ালত থাকিয়েই শেষ নিশা ত্যাগ কৰাৰ কাৰণে ময়ো বদ্ধপৰিকৰ। গৌৰৱ গগৈয়ে 2026 হিমন্ত বিশ্ব শৰ্মা ঘূৰাব পাৰিবনে? আপোনালোকে এটা কথা চাওক, গৌৰৱ গগৈ যেতিয়া আপোনাৰ যোৰহাট লোকসভা সমষ্টি প্ৰতিনিধিত্ব কৰিলে, এজন মন্ত্ৰীয়ে কোৱা নাছিল নেকি যে তেওঁ পাছ কৰিব নোৱাৰে, তেওঁ যদি জয়ী হ'ব পাৰে মই ৰিজাইন দিম, ৰাজনীতি ত্যাগ কৰিম? ৰাজনীতি ত্যাগ কৰিলে নেকি? গতিকে অসমৰ জনতাৰ এটা কণ্ঠ আজি বিধানসভাৰ মজিয়াত, আজি অসমৰ সাংসদজন আপোনাৰ ডেপুটি লিডাৰ হৈ আছে, গোটেই ভাৰতবৰ্ষৰ এজন প্ৰতিষ্ঠিত নেতা হিচাপে প্ৰতিষ্ঠিত হৈছে লোকসভাত। গোটেই ভাৰতবৰ্ষৰ নেতা হিচাপে লোকসভাত আজি গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে। গৌৰৱ গগৈ প্ৰত্যেকজন মানুহৰ অন্তৰত আছে। গতিকে গৌৰৱ গগৈ য'তেই থিয় হ'ব ত'তেই পাছ কৰিব, ত'তেই মানুহে তেওঁক আদৰি ল'ব। আৰু তেওঁৰ নেতৃত্বত আজি যি ধৰণে মানুহ ওলাই আহিছে, 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আমি ইমান পৰে কথা পাতিলোঁ। আমি ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ মনৰ ভাৱ আমি জানিবলৈ প্ৰয়াস কৰিলোঁ, আৰু DA নিউজ প্লাছৰ সকলো দৰ্শকসকলক তেখেতৰ এই কথাখিনি আমি ইতিমধ্যে সম্প্ৰচাৰ কৰিবলৈ পাই আমি সুখী হৈছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।